বন্ধুবানীসকল গুড মৰ্ণিং ৱেলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুবানীসকল আজি SLPRB ৱেবছাইটত আপোনালোকে অসম পুলিচৰ ৰেজাল্ট দিব ডিক্লেয়াৰ কৰি দিব 11:30 মান বজাত। তো বন্ধুবানীসকল কেনেদৰে চেক কৰিব, অলৰেডি আপডেট হৈ আছে ৰেজাল্টৰ যিটো আপোনালোকে ৰোল নম্বৰ নতুবা এপ্লিকেশ্যন নাম্বাৰ নতুবা ডেট অফ মাৰ্ক ক্লিক কৰি আপোনালোকে নিজৰ ৰেজাল্টটো নিজে চাব পাৰিব। তো ফ্ৰেণ্ডছসকল SLPRB অসম মাৰিব গুগলত, লিখাৰ পিছত ইয়াতে চাওক প্ৰথম যিটো ৱেবছাইট খুলিব SLPRB অসম পুলিচ, ইয়াতে ক্লিক কৰি দিব। SLPRB ৱেবছাইটত আপোনালোকে ইয়াতে চাওক তললৈ আহিব, মই জুম কৰি দেখাই দিছোঁ। ইয়াতে লিখা আছে 7/10/2025 যিটো নটিচ আহিছিল ৰেজাল্টৰ। তো ইয়াতে সকলোখিনি ডিটেইলছ দিয়া আছে, ইয়াতে কি ৰেজাল্টৰ আজি ডিক্লেয়াৰ কৰিব সকলোখিনি পোষ্ট দিয়া আছে। আৰু ইয়াতে লিখা আছে ফাইনেল ৰিজাল্ট ফৰ SI কামাণ্ডো, SI UB AB, তাৰপিছত এছিষ্টেণ্ট পোষ্ট, তাৰপিছত AP আৰু সকলোখিনি লিখা আছে। আৰু তলত লিখা আছে ফাইনেল ৰিজাল্ট ফৰ CN AB ইন CDO BN এণ্ড গ্ৰেড 4 পোষ্ট। আপোনালোকে যদি গ্ৰেড 4 ক্লিক কৰে, ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে চাইট আণ্ডাৰ আপডেশ্যন হৈ আছে, কাৰণ ৰেজাল্টটো 11:30 মান বজাত দিব, সেইবাবে এইটো আপডেশ্যন কৰি আছে। তো আপোনালোকে 11:30 মান বজাত ইয়াতে লিখা থাকিব ৰোল ৰং নতুবা এপ্লিকেশ্যন নাম্বাৰ আৰু লিখা থাকিব ডেট অফ বাৰ্থ। তো আপোনালোকৰ ৰোল ৰংটো নতুবা এপ্লিকেশ্যন নাম্বাৰ নতুবা ডেট অফ বাৰ্থ লিখি ইয়াতে ছাবমিট অপশ্যন থাকিব। যেতিয়াই ছাবমিট কৰিব তাৰ পিছত আপোনালোকে ৰেজাল্টটো চাব পাৰিব যে আপোনালোকে ৰেজাল্ট পাছ কৰিছে নে ফেইল কৰিছে, অৰ্থাৎ চাকৰিটো পালে নে নাপালে ইয়াতে লিখা থাকিব। তো ফ্ৰেণ্ডছসকল এনেদৰে চেক কৰিব পাৰিব। আৰু যদি আপোনালোকে বেক কৰাৰ পিছত ইয়াতে আৰু এটা অপশ্যন আছে ফাইনেল ৰিজাল্ট ফৰ SI UB AB কামাণ্ডো বেটেলিয়ন। ইয়াতে যদি ক্লিক কৰাৰ পিছত চাওক ইয়াতে লিখা আছে ৰিজাল্ট উইল বি এভেইলেবল 11:30 মান বজাত, অৰ্থাৎ আজি ৰাতিপুৱা 11:30 মান বজাত ৰেজাল্টখিনি দিব। এতিয়া বাজে 10টা মান আৰু 1.5 ঘণ্টা পিছতে আপোনালোকে ৰেজাল্টটো পাই যাব। তো ইয়াতে সময়খিনি লিখি দিছে 11:30 মান বজাত আপোনালোকে ৰেজাল্টটো পাব। তো ফ্ৰেণ্ডছসকল অসম পুলিচৰ যিকেইটা নানা ধৰণৰ পোষ্ট আছিল, অকল AB UB বাহিৰে যিকেইটা পোষ্ট আছিল গ্ৰেড 4 লগতে SI কামাণ্ডো বেটেলিয়ন AB UB তাৰপিছত AP আৰু সকলোখিনি ইয়াতে ৰেজাল্টখিনি আজি পাই যাব 11:30 মান বজাত। তো এনেদৰে আপোনালোকে নিজে চেক কৰিব পাৰিব SLPRB ৱেবছাইটত। SLPRB ৱেবছাইটতে সকলোখিনি ৰেজাল্ট আপডেট পাই যাব আজি। SLPRB ৱেবছাইট বুলি ক'লে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট ব'ৰ্ড অসম গুৱাহাটী, বেলেগ কোনো ৱেবছাইটত যাব নালাগে ফ্ৰেণ্ডছসকল। এইটো অসম পুলিচৰ ৱেবছাইট হয়, অসম পুলিচৰ নিজস্ব ৱেবছাইট হয়। এই ৱেবছাইটত আপোনালোকে ক্লিক কৰি নিজৰ ৰেজাল্টটো আপোনালোকে নিজে চাব পাৰিব। তো বন্ধুসকল কিছু সময়ৰ পিছতে আপোনালোকে ৰেজাল্টখিনি চেক কৰিব পাৰিব। তো বেষ্ট অফ লাক থাকিল সকলোৰে, যে ৰেজাল্ট যাতে সকলোৰে ভালে হয় এইটোৱেই কামনা কৰোঁ।